नमस्कार। भारत माता की সকলোৱে শ্ৰদ্ধা সহকাৰে অংশগ্ৰহণ কৰক আন্তৰিকতাৰে দেই। भारत माता की भारत माता की। আজি বিভাজন বিভীষিকা স্মৃতি দিৱস। ভাৰতীয় জনতা পাৰ্টিৰ ৰাষ্ট্ৰীয় সমিতিৰ মাননীয় অধ্যক্ষ জে.পি. নাড্ডা ডাঙৰীয়াই সমগ্ৰ ভাৰতবৰ্ষতে দলৰ কাৰ্যকৰ্তাসকলক এই কাৰ্যসূচী জনসাধাৰণক লগত লৈ নিষ্ঠাৰে ভক্তিভাৱেৰে এই কাৰ্যসূচী পালন কৰিবলৈ আহ্বান জনাইছে। ৰাষ্ট্ৰ সেৱা, দেশ সেৱা, ৰাষ্ট্ৰভক্তি এই কথাবিলাকৰ উমান পাব লগা হ'লে আমি স্বাধীনতা আন্দোলনৰ ইতিহাস আমি অৱগত হ'ব লাগিব, অধ্যয়ন কৰিব লাগিব। কাৰণ অখণ্ড ভাৰত যেতিয়া বিভাজিত হৈছিল আৰু আজি দিনটোত 14 আগষ্ট, অহাকালিলৈ 15 আগষ্ট আমি ভাৰতবৰ্ষই ৭৯তম স্বাধীনতা দিৱস উদযাপন কৰিম। ইয়াৰ প্ৰাক মুহূৰ্তত এই বিভাজন বিভীষিকা স্মৃতি দিৱস কিয় আজি আমি সকলোৱে পালন কৰিছোঁ? কাৰণ এইখন ভাৰতবৰ্ষ গঢ় দিয়াৰ ক্ষেত্ৰত যিসকল ভাৰতীয়ৰ উল্লেখযোগ্য অৱদান আছে, বলিদান আছে, আত্মত্যাগ আছে, কষ্ট আৰু তেখেতসকলৰ উল্লেখযোগ্য পদক্ষেপ আছে, এই কথাবিলাক আমি মূল্যাংকন কৰিব লাগিব। 14 আগষ্টটো আমি সকলোৱে ভাবিছিলোঁ যে সুকলমে পাৰ হ'ব, কিন্তু সেই মুহূৰ্তত পাকিস্তানত বসবাস কৰা আমাৰ যিমান সংখ্যক ধৰ্মীয় সংখ্যালঘু আছিল, বিশেষকৈ হিন্দু সমাজ, আৰু ইয়াৰ ভিতৰত অধিকাংশহে আছিল দলিত সমাজৰ। গতিকে সেই মুহূৰ্তত তেখেতসকলক যদি মৰ্যাদা সহকাৰে বিদায় দিলে হয় তেতিয়াহ'লে কাৰোৱে ক'ব লগা একোৱেই নহ'ল হয়। কিন্তু যিমান নিঃসংগভাৱে অত্যাচাৰ কৰা হ'ল, সেই অত্যাচাৰ যিধৰণে তেখেতসকলে সন্মুখীন হ'ল, এই গোটেই কাহিনীবিলাক আপুনি যদি অধ্যয়ন কৰে তেতিয়া নিশ্চিতভাৱে সেই বিভীষিকাৰ ৰূপটো আপুনি নিজেই প্ৰত্যক্ষ কৰিব পাৰিব। কিমান নিৰ্মমভাৱে অত্যাচাৰ কৰা হৈছিল। কোনো দুখ নাছিল ধৰ্মীয় সংখ্যালঘু হিন্দু সমাজৰ বা অন্যান্যসকলৰ, কিন্তু বিশেষকৈ হিন্দু সমাজক লক্ষ্য কৰা হ'ল। আৰু এই গোটেই প্ৰক্ৰিয়াটোত যিমানবিলাক বিভৎস দৃশ্য সৃষ্টি হ'ল, যিমানবিলাক নৰসংহাৰ হ'ল, যিমানবিলাক হত্যা হিংসা হ'ল, এই ক্ষেত্ৰত কংগ্ৰেছৰ উচ্চ স্তৰৰ নেতা পণ্ডিত জৱাহৰলাল নেহৰু, মুছলিম লীগৰ জিন্না কোনোৱে মাত নামাতিলে, সকলো মৌন হ'ল। গতিকে আজিৰ দিনটোত বৰ্তমান ১বিংশ শতিকা, বৰ্তমান যিখন ভাৰতবৰ্ষ বিশ্বৰ বুকুত শক্তিশালী ৰূপত ইতিমধ্যে আত্মপ্ৰকাশ কৰিছে মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ বলিষ্ঠ নেতৃত্বত। যোৱা 11 বছৰ মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই এইখন ভাৰতবৰ্ষক সৰ্বাত্মক প্ৰকাৰে শক্তিশালী কৰাৰ নিমিত্তে শিক্ষানীতিৰ পৰা আৰম্ভ কৰি, অৰ্থনীতিৰ পৰা আৰম্ভ কৰি, কৃষকৰ নীতিৰ পৰা আৰম্ভ কৰি, ক্ৰীড়া নীতিৰ পৰা আৰম্ভ কৰি, সাংস্কৃতিক নীতিৰ পৰা আৰম্ভ কৰি সকলো, আনকি মহাকাশ অধ্যয়ন গৱেষণা আৰু মহাসাগৰ অধ্যয়ন গৱেষণা সকলো ক্ষেত্ৰতেই ভাৰতবৰ্ষক শক্তিশালী ৰূপ দিয়াৰ নিমিত্তে যিমানখিনি নতুনত্ব প্ৰদান কৰিলে, তাৰ ফলশ্ৰুতিত আজি ভাৰতবৰ্ষ শক্তিশালী হ'ল। আত্মনিৰ্ভৰ ভাৰত হোৱাৰ দিশত ক্ষিপ্ৰতাৰে গতি কৰিছে। অৰ্থাৎ এখন দেশক সকলো প্ৰকাৰে শক্তিশালী কৰিব লগা হ'লে, এখন দেশক স্বাভিমানৰ ভিত্তিত গঢ় দিব লগা হ'লে, সেইখন ভাৰতবৰ্ষৰ প্ৰতিগৰাকী নাগৰিকক শক্তি প্ৰদান কৰিব লাগিব। দুখীয়া মানুহক দৰিদ্ৰতাৰ পৰা
আৰু সামাজিক ন্যায় আজি মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই তেখেতৰ কাৰ্যকালত 11 বছৰীয়া কাৰ্যকালত সঠিকভাৱে মূল্যাংকন কৰিছে। সেইকাৰণে আজি বিভীষিকা স্মৃতি দিৱস, বিভাজন বিভীষিকা স্মৃতি দিৱস আজি উদযাপন কিয় কৰা হৈছে, কিয় পালন কৰা হৈছে? এইকাৰণে যে ভাৰতবৰ্ষৰ জনতাই এই কথা উপলব্ধি কৰিব লাগিব যে স্বাধীনতা সংগ্ৰামত ৰাইজে কেনেধৰণে কিমান কষ্ট স্বীকাৰ কৰিছিল, কিমান লক্ষ লক্ষ লোকে আত্মবলিদান দিছিল, তাৰ ফলশ্ৰুতিত আজি আমি ভাৰতবৰ্ষখন পাবলৈ সক্ষম হৈছোঁ। আৰু সেইবাবে ৰাইজৰ আৱেগ অনুভূতি, ৰাইজৰ যিখিনি ত্যাগ কষ্ট বলিদান, এই সকলোবিলাক কথা বৰ্তমান চামৰ প্ৰতিগৰাকী ভাৰতীয় নাগৰিকে মূল্যাংকন কৰিবই লাগিব। উঠি অহা ছাত্ৰ ছাত্ৰীসকলে বুজি উঠিব লাগিব এইখন ভাৰতবৰ্ষ একেদিনতে এই পৰ্যায়লৈ অহা নাই। ইয়াৰ অন্তৰালত লক্ষ লক্ষ জনৰ আত্মবলিদান আছে, লক্ষ লক্ষ জনে কত নিশা উজাগৰে কটাইছে, লক্ষ লক্ষ জনে মাহৰ পাছত মাহ তেখেতসকলে নিজৰ ঘৰ বাৰী এৰি বাহিৰত থাকিব লগা হৈছে, কিমান দূৰ তেখেতসকলে পদযাত্ৰা কৰিব লগা হৈছে, নোখোৱা নোবোৱাকে বিভিন্ন ধৰণে লাঞ্ছনা, বিভিন্ন ধৰণে বঞ্চনাৰ সন্মুখীন হৈছে। আমাৰ নাৰী সমাজে বিশেষকৈ ভাবিব নোৱাৰা তেখেতসকলৰ যিটো স্বাভিমান, সেই স্বাভিমানত কেনেধৰণে আঘাতপ্ৰাপ্ত হৈছিল এই কথাবিলাক আপোনালোকে সকলোৱে অধ্যয়ন কৰিলে সকলোবিলাক কথা গম পাব। নাৰীৰ সতীত্ব কেনেধৰণে বিনষ্ট কৰা হৈছিল। গতিকে মুছলিম লীগ আৰু ভাৰতীয় জাতীয় কংগ্ৰেছ দুয়োটা দলে ঐক্যবদ্ধ হৈ এই অত্যাচাৰ চলাইছিল আৰু সেইবাবে তেখেতসকলে মৌনতা অৱলম্বন কৰিছিল। ইমান অত্যাচাৰ সন্মুখত হোৱাৰ পাছতো তেখেতসকলে গৰিহণা প্ৰস্তাৱ লোৱা নাছিল। গতিকে আজিৰ তাৰিখত এইখন ভাৰতবৰ্ষক শক্তিশালী ৰূপ দিয়াৰ কাম যদি কোনোবাই কৰিছে, ভাৰতীয় জনতা পাৰ্টীয়ে কৰিছে। আৰু ভাৰতীয় জনতা পাৰ্টীৰ কাৰ্যকালতে নতুন শিক্ষানীতি হৈছে। শিক্ষানীতিৰ যোগেদি ভাৰতবৰ্ষৰ সৰু বৰ সকলো জাতি জনগোষ্ঠীৰ মাতৃভাষাক প্ৰাধান্য দিয়া হৈছে। সকলোৱে স্বাভিমান, কৃষ্টি সংস্কৃতি, ভাষা সাহিত্য জীয়াই ৰখাৰ বাবে চৰকাৰৰ নতুন নতুন নীতিৰ দ্বাৰা নতুন নতুন আঁচনি হাতত লোৱা হৈছে। কেন্দ্ৰীয় ৰাজ্য চৰকাৰে যৌথভাৱে এই কামত বিশেষভাৱে আত্মপ্ৰকাশ কৰাৰ বাবে সঠিক পদক্ষেপ লোৱাৰ বাবে আজি ভাৰতবৰ্ষৰ প্ৰতিটো জনগোষ্ঠী স্বাভিমান লৈ সন্মান সহকাৰে জীৱনৰ বাটত অগ্ৰসৰ হ'বলৈ সক্ষম হৈছে। গতিকে বিভাজন বিভীষিকা স্মৃতি দিৱস এইকাৰণে উদযাপন কৰা হৈছে। আমি জানি উঠিব লাগিব, বহু কথা আমি এতিয়াও নাজানো, জানিব লাগিব। জানিব লগা হ'লে ইতিহাস অধ্যয়ন কৰিব লাগিব। ভাৰতবৰ্ষৰ স্বাধীনতা সংগ্ৰামত কিমানজন লোকে কেনেধৰণে ক্ষতিগ্ৰস্ত হৈছিল, বেদনাগ্ৰস্ত হৈছিল, তৎসত্বেও ভাৰত মাতাৰ প্ৰতি শ্ৰদ্ধাশীল হৈ দেশভক্তিৰ ভাৱনাৰে উদ্বুদ্ধ হৈ এইখন ভাৰতবৰ্ষক স্বাধীন কৰাৰ ক্ষেত্ৰত উল্লেখযোগ্য অৱদান আগবঢ়াই গৈছে। সেইসকল মহান বীৰ বীৰংগনাক মই অন্তৰৰ গভীৰ কোণৰ পৰা শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ। আজি বিভাজন বিভীষিকা বিশেষকৈ তিনিচুকীয়া জিলা সমিতিয়ে আয়োজন কৰিছে। মই তেখেতসকলক ধন্যবাদ জনাইছোঁ। মঞ্চত আজি কুশকান্ত বৰা ডাঙৰীয়া আছে, পুলক গোহাঁই ডাঙৰীয়া আছে, ঋতুপন বৰুৱা আছে, আমাৰ সঞ্জয় কিষাণ ডাঙৰীয়া আছে, সুৰেণ ফুকন ডাঙৰীয়া আছে আৰু বিভিন্নগৰাকী পুলক চেতিয়া, ভৱেন শৰ্মা, জিউজি ডুবে, কাজল গোহাঁই, বিভিন্নগৰাকী আমাৰ সতীৰ্থ কাৰ্যকৰ্তা বন্ধুসকল আছে। আৰু ইয়াতো আপোনালোকে নিৰ্বাচিত প্ৰতিনিধিসকলো আছে, দলৰ নিষ্ঠাৱান কাৰ্যকৰ্তা বন্ধু বান্ধৱীসকল আছে। মই সকলোকে শ্ৰদ্ধা জনাইছোঁ। আপোনালোকে এই যিটো আপোনালোকৰ উপস্থিতিৰ যোগেদি ৰাষ্ট্ৰৰ প্ৰতি আপোনালোকৰ যিখিনি সমৰ্পিত ভাৱনা শক্তি আজি আপোনালোকে ব্যক্ত কৰিছে আৰু দেশৰ প্ৰতি ভক্তিভাৱেৰে কেনেধৰণে সেৱা আগবঢ়াব লাগে আজি মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই তাৰ উদাহৰণ দাঙি ধৰিছে। সেৱা, সুশাসন আৰু গৰীব কল্যাণ, অৰ্থাৎ এইখন ভাৰতবৰ্ষক আপুনি যদি শক্তিশালী ৰূপ দিব লগা হয়
প্ৰতিজন ভাৰতীয় নাগৰিক শক্তিশালী হ'ব লাগিব, আত্মবিশ্বাসী হ'ব লাগিব, আত্মনিৰ্ভৰ হ'ব লাগিব। গতিকে 11 বছৰ মই ভাবোঁ মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই যিমানবিলাক কাৰ্যসূচী হাতত লৈছে, ইয়াত সকলো ST, SC, OBC, দলিত সকলো ইকনমিকেলি বেকৱাৰ্ড কোনো এটা গোষ্ঠীকে অৱজ্ঞা কৰা হোৱা নাই। সকলোকে সবকা সাথ সবকা বিকাশ এই সাৰ্বজনীন নীতিৰ যোগেদি ভাৰতবৰ্ষক ঐক্যবদ্ধ কৰাৰ যিটো তেখেতে নীতি হাতত ল'লে, ইয়াৰ ফলশ্ৰুতিত বিভিন্ন ধৰণৰ আঁচনিৰ জন্ম হ'ল আৰু আঁচনিবিলাক সুশাসন ব্যৱস্থাৰ যোগেদি উন্নত মানদণ্ডৰে ৰূপায়ণ কৰাৰ ফলত আজি ভাৰতবৰ্ষ শক্তিশালী হ'ল। এইখন ভাৰতবৰ্ষৰ ইমান সম্পদ সম্ভাৱনা আৰু শক্তিৰে পৰিপূৰ্ণ ভাৰতবৰ্ষক কংগ্ৰেছৰ অত্যন্ত দুৰ্নীতিগ্ৰস্ত স্বভাৱৰ বাবে, তেখেতসকলৰ পৰিয়ালতান্ত্ৰিক নীতিৰ বাবে আৰু ডিভাইড এণ্ড ৰুল পলিচিৰ বাবে ভাৰতবৰ্ষ দুৰ্বল হৈ আছিল। কিন্তু এইখন ভাৰতবৰ্ষকে আজি কেৱল 11 বছৰৰ ভিতৰতে মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই যিমান সুন্দৰভাৱে মূল্যাংকন কৰিলে, যিমান আস্থা আৰু বিশ্বাসেৰে সকলোকে লগত ল'লে আৰু এই বিকাশ যাত্ৰা 11 বছৰ নিষ্ঠাৰে আগুৱাই যোৱাৰ বাবে আজি ভাৰতবৰ্ষৰ বিশ্বৰ দ্বিতীয় সৰ্ববৃহৎ অৰ্থনীতি ৰাষ্ট্ৰ হিচাপে নিজৰ পৰিচয় দাঙি ধৰিবলৈ আজি দৃঢ়তাৰে আগুৱাই গৈ আছে। গতিকে এইখন ভাৰতবৰ্ষক কোনোবাই সপোনতো ভবা নাছিল। কংগ্ৰেছৰ কাৰ্যকালত আমি বিশেষকৈ অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ মানুহে কোনোদিনে ভাবিব পৰা নাছিল তিনিচুকীয়ালৈকে ইলেক্ট্ৰিফিকেশ্যন হ'ব, ডাবলিং অফ ৰেলৱে ট্ৰেক হ'ব আৰু ব্ৰহ্মপুত্ৰৰ ওপৰত আঁঠুখনকৈ নতুন দলং হ'ব, সপোনতো ভবা নাছিল। কাৰণ ইয়াৰ পূৰ্বতে ইতিহাস কি, অসমৰ ৰাইজে, উত্তৰ পূৰ্বাঞ্চলৰ ৰাইজে প্ৰতিটো ন্যায্য প্ৰাপ্যৰ বাবে চিঞৰি চিঞৰি আন্দোলন কৰিব লগা আৰু কত দিনে নিশাই এই আন্দোলনত সৰ্বসাধাৰণ ৰাইজে অংশগ্ৰহণ কৰি যিখিনি গণতান্ত্ৰিক দাবী উপস্থাপন কৰিব লগা হয়, তৎসত্ত্বেও কংগ্ৰেছৰ শাসনৰ বাকজৰী হাতত লোৱা দিল্লী আৰু দিছপুৰৰ কংগ্ৰেছৰ নেতাসকলে কোনোদিনেই ৰাইজৰ হৃদয়ৰ আত্মনাটক গুৰুত্ব দিয়া নাছিল। সদায় অপেক্ষা কৰিছিল, সদায় ইয়াক অৱজ্ঞা কৰি তুলিছিল। কিন্তু সেইবাবে আজি মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই এই কথা থিৰাং কৰিলে যে ভাৰতবৰ্ষৰ বুকুত পিছ পৰি থকা কোনো এটা অঞ্চল পিছ পৰি থাকিব নালাগে, সকলোৱে সমান্তৰালভাৱে উন্নয়নৰ দিশত আগুৱাই যাব লাগে। গতিকে সকলোকে সমদৃষ্টি ৰাখি সমন্বয়নৰ বাবে কাম কৰাৰ ফলশ্ৰুতিত আজি ভাৰতবৰ্ষ 11 বছৰতে ইয়াৰ দৃশ্যপট সলনি হ'ল। আপুনি শিক্ষা, সংস্কৃতি, ক্ৰীড়া, মহাকাশ বিজ্ঞান, কৃষি আৰু বিভিন্ন সৰু বৰ উদ্যোগ প্ৰতিষ্ঠা কৰাৰ ক্ষেত্ৰত আৰু বিশেষকৈ ৰপ্তানি কৰাৰ ক্ষেত্ৰত ভাৰতবৰ্ষতে উৎপাদিত সামগ্ৰী বিশ্ব বজাৰত ৰপ্তানি কৰাৰ ক্ষেত্ৰত বিভিন্ন ছেক্টৰত যিমান উল্লেখযোগ্য অভিলেখ স্থাপন কৰিছে, ই সদায় আমাৰ সকলোৰে বাবে প্ৰেৰণাৰ বিষয়বস্তু। মোবাইল নিৰ্মাণ কৰাৰ ক্ষেত্ৰত আগতে ভাৰতবৰ্ষই মোবাইল বিদেশৰ পৰা কিনিছিল, এতিয়া ভাৰতবৰ্ষই বিশ্বৰ দ্বিতীয়খন দেশ আটাইতকৈ বেছি মোবাইল প্ৰডাকশ্যন কৰি পেলাই বিশ্ব বজাৰত বিক্ৰী কৰে। আৰু ডিফেন্স ছেক্টৰত এটা সময়ত আমি আমাৰ প্ৰতিৰক্ষা বিভাগৰ বাবে, আমাৰ সেনা বাহিনীসকলৰ বাবে অস্ত্ৰ শস্ত্ৰ আমি বিদেশৰ পৰা কিনিছিলোঁ, আমদানি কৰিছিলোঁ। এতিয়া ভাৰতবৰ্ষই যুদ্ধ জাহাজ নিৰ্মাণ কৰাৰ পৰা আৰম্ভ কৰি ফাইটাৰ প্লেনৰ পৰা আৰম্ভ কৰি বিভিন্ন ধৰণৰ অস্ত্ৰ শস্ত্ৰ, বিভিন্ন ধৰণৰ মিছাইল সকলো উৎপাদনৰ ক্ষেত্ৰত স্বাৱলম্বী হ'ল আৰু বিশ্ব বজাৰত ইয়াৰ উৎপাদিত সামগ্ৰী বৃদ্ধি কৰিবলৈ সক্ষম হ'ল। এনেধৰণে ভাৰতবৰ্ষই মেক ইন ইণ্ডিয়া কাৰ্যসূচীৰ যোগেদি আজি নিজৰ আত্মনিৰ্ভৰশীলতা শক্তিশালী ৰূপত প্ৰদৰ্শন কৰিছে। খেতিয়কৰ উপাৰ্জন দুগুণ কৰাৰ যিটো লক্ষ্য স্থিৰ কৰিছিল, মহিলাসকলক উপাৰ্জনৰ ক্ষেত্ৰত স্বাৱলম্বী কৰাৰ যিটো লক্ষ্য স্থিৰ কৰিছিল, সকলো লক্ষ্যত আজি সফল হোৱাৰ ক্ষেত্ৰত আজি বিশ্বৰ প্ৰতিখন ৰাষ্ট্ৰই ভাৰতবৰ্ষৰ এই সফলতাক উচ্চস্বৰে গুণানুকীৰ্তন কৰিছে। গতিকে সেইকাৰণে মই ভাবোঁ
যে আমি মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ বলিষ্ঠ নেতৃত্বত সাহসী নেতৃত্বত আজি প্ৰতিটো পদক্ষেপতে সফল হৈছোঁ। কাশ্মীৰৰ আৰ্টিকল 370 পৰা আৰম্ভ কৰি আজি ডক্টৰ শ্যামা প্ৰসাদ মুখাৰ্জী আমাৰ সকলোৰে আদৰ্শ। তেখেতে যিটো কথা কৈছিল, এখন দেশত কেতিয়াও দো প্ৰধান দো নিশান দো বিধান नहीं हो सकता। এখন দেশত এক প্ৰধান এক বিধান এক নিশান, অৰ্থাৎ এজনেই প্ৰধান হ'ব, এখনেই সংবিধান হ'ব আৰু এখনেই পতাকা হ'ব। আৰু সেই যিটো লক্ষ্য তেখেতে স্থিৰ কৰি গৈছিল, তাক আজি বাস্তৱায়িত কৰাৰ ক্ষেত্ৰত নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ শক্তিশালী ভূমিকাত আজি সফল হ'ল। ইয়াৰ উপৰিও আমাৰ অপাৰেশ্যন সিন্দুৰ নাৰীৰ মৰ্যাদা অটুট ৰখাৰ বাবে যি সংকল্প মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই গ্ৰহণ কৰিলে আৰু পাকিস্তানৰ যিসকল টেৰৰিষ্ট সন্ত্ৰাসবাদী প্ৰতিটো শিবিৰ বিনষ্ট কৰি 100তকৈ অধিক সন্ত্ৰাসবাদী পাকিস্তানৰ ভিতৰতে নিক্ষেপ কৰি আজি বিশ্বৰ বুকুত এই কথা প্ৰতিষ্ঠা কৰিলে। ভাৰতবৰ্ষই শান্তিপ্ৰিয় জনতাক কেতিয়াও লক্ষ্য নকৰে। ভাৰতবৰ্ষই সেইসকল সন্ত্ৰাসবাদীক লক্ষ্য কৰে যিসকলৰ বাবে পৃথিৱীৰ মানৱ সমাজৰ শান্তি হৰণ হৈছে, শান্তি ভংগ হৈছে। বিশ্বৰ মানৱ সমাজত সকলো সময়তে শান্তি প্ৰতিষ্ঠা কৰাৰ আগ্ৰহী ভাৰতবৰ্ষই সকলো সময়তে এনেধৰণৰ সিদ্ধান্তৰ যোগেদি বিশ্বৰ মানৱ সমাজক একতা শক্তিশালী উদাহৰণ দাঙি ধৰিছে। আৰু বিশ্বৰ মানৱ সমাজেও আজি প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ বলিষ্ঠ পদক্ষেপৰ বাবে ভূয়সী প্ৰশংসা কৰিছে। আজি এই সভাত মই আৰু বেছি দীঘলীয়া বক্তব্য নাৰাখোঁ। মই এতিয়া দিল্লীলৈ যাব লাগিব। যাই কি নহওক, মই তিনিচুকীয়া জিলা সমিতিক ধন্যবাদ জনাইছোঁ। দুগৰাকী আমাৰ জনপ্ৰিয় জনপ্ৰতিনিধি আমাৰ সুৰেন ফুকন ডাঙৰীয়া আৰু সঞ্জয় কিষাণ ডাঙৰীয়াক ধন্যবাদ জনাইছোঁ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।